নমস্কাৰ আজি হল ৩ মাৰ্চ এটি গুৰুত্বপূৰ্ণ আপডেট আহিছে এডিৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছুমান কথা স্পষ্ট কৰি দিছে মই আগতে কৈছিলোঁ যে যিসকল হাই কোৱালিফাইড কেণ্ডিডেট আছিল তেওঁলোকৰ এডিৰ ৰিজাল্ট কি হ'ব বা তেওঁলোক যাব পাৰিব নেকি জেললৈ বহুতেই মই যেতিয়া আপডেটটো দিছিলোঁ বহুতে ফেক বুলি কৈছিল বহুতে কমেণ্টত কিবা কিবি গালি দিছিল কিন্তু একচুৱেলি কথাটো কিমান সত্য মই আগতে গম পাইছিলোঁ আপোনালোকক সেইকাৰণে মই আপডেটটো দিছিলোঁ কেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে আৰু আপোনালোকৰ এডিৰ ৰিজাল্ট কেতিয়া দিব ইতিমধ্যে গম পালে তাৰ বিষয়ত আমি আজি বিতংকৈ আলোচনা কৰিম আৰু যিসকল কেণ্ডিডেটে এবাৰ গেট 4 পৰীক্ষা দিছিল বিএ পাছ বা হাই কোৱালিফাইড তেওঁলোকৰ কি হ'ব অৱস্থা তাৰ বিষয়তো আমি আলোচনা কৰিম তাৰ আগতে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী বন্ধু অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ চ' আপোনালোকে বিশ্বাসী বন্ধুক ইমান মৰম দিয়াৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি ডিএমই ডিএছএছ পৰীক্ষাৰ কাৰণে আমি 4000 কুৱেশ্যন আগবঢ়াইছোঁ যদি আপোনালোকে আমাৰ পিডিএফ কেইটা ল'ব বিচাৰে অসম পুলিচৰ কাৰণেও আমি 4000 কুৱেশ্যন আগবঢ়াইছোঁ ডিএমই ডিএছএছ নন টেকনিকেল এক্সাম আৰু অসম পুলিচৰ পিডিএফ যদি লাগে আপোনালোকক কমন 4000 কুৱেশ্যন প্ৰতিটো এক্সামৰে আমি দি আছোঁ 149 ৰুপিছত যদি আপোনালোকে আমাক পিডিএফ কেইটা ল'ব বিচাৰে মাত্ৰ 149 ৰুপিছ পে' কৰিব লাগিব এই নাম্বাৰটো ঠিক আছে নাম্বাৰটো হৈছে 8638686390 এই নাম্বাৰটো আপোনালোকে পে'মেণ্ট কৰিব পে'মেণ্ট কৰি এইটো নাম্বাৰতে আপোনালোকে হোৱাটছআপত স্ক্ৰীনশ্বট দি দিব ডিএমই পৰীক্ষা 30 তাৰিখ কৰি দিছে পিছুৱাই দিছে চ' আপোনালোকে অকণমান সময় পাব আৰু আপোনালোকে মক টেষ্টৰ আদি কৰি আমাৰ 4000 কুৱেশ্যন পিডিএফ কেইটা ল'ব পাৰে আৰু অসম পুলিচৰ পৰীক্ষাৰ কাৰণে আমি 4000 কুৱেশ্যন দি আছোঁ মাত্ৰ 149 ৰুপিছত যদি আপোনালোকে অসম পুলিচৰ কাৰণে পিডিএফ লাগে বা ডিএমই নন টেকনিকেল এক্সামৰ কাৰণে লাগে আপোনালোকে পে'মেণ্ট কৰাৰ পিছত আপোনালোকে হোৱাটছআপত লিখি দিব কিহৰ কাৰণে পিডিএফ লাগে আপোনালোকে পিডিএফ পাই যাব এতিয়া আহিছোঁ মেইন টপিকটোলৈ চাওক বন্ধুসকল পৰীক্ষা এটা পাতিলে চৰকাৰে স্পষ্টকৈ কিছুমান কথা আগতীয়াকৈ আমাক জনাই দিয়ে ঠিক আছে তাৰ বিপৰীতে কিছুমান এনেকুৱা ল'ৰা ছোৱালী আছে যে তেওঁলোকৰ চৰকাৰৰ বিপৰীতে গৈ কেনে কাম এটা কৰে ঠিক আছে এতিয়া এডিআৰি পৰীক্ষাত যেতিয়া এপ্লাই কৰা হৈছিল ল'ৰা ছোৱালীসকলে কি কৰিছিল গেট 4 স্পষ্টকৈ মেনশ্যন কৰি দিছিল যে হাই কোৱালিফাইড ল'ৰা ছোৱালীসকলে মানে আপোনালোকৰ যদি বিএ পাছ আপুনি তেনেহ'লে আপুনি গেট 4 এপ্লাই কৰিব নোৱাৰে ঠিক আছে এইখিনি মেনশ্যন কৰি দিয়াৰ পিছত তাৰ পিছতো বহুতে গেট 4 এপ্লাই কৰিছে গেট 4 এপ্লাই কৰিছে এতিয়া তেওঁলোকে অভিযোগ দিছে যে আমি গেট 4 কিয় চাকৰি ল'ব নোৱাৰোঁ আমাৰ কি চাকৰি লোৱাৰ অধিকাৰ নাই নেকি নিশ্চয় আছে আপোনাৰ চাকৰি লোৱাৰ অধিকাৰ আছে আপুনি হাই কোৱালিফাইড মানে কি আপুনি গেট 4 এটা চাকৰি পোৱাৰ যোগ্য নহয় আপুনি গেট 3 লেভেলৰ মানুহ হয় নে নহয় গেট 4 কাৰ কাৰণে ওলাই গেট 4 পোষ্ট কেইটা সেইটো আপোনালোকে মন কৰিছেনে গেট 4 আপোনাৰ 8 পাছ বা 10 পাছ ল'ৰা ছোৱালীসকলৰ কাৰণে গেট 4 পোষ্ট কেইটা মুকলি কৰি দিয়ে চৰকাৰে কাৰণ তেওঁলোকে পঢ়া শুনা বেছি নাই তেওঁলোকৰ হয় নে নহয় তেওঁলোকৰ পঢ়া শুনা বেছি নাই যাতে তেওঁলোকে ভৱিষ্যতে কতো কাম নকৰাকৈ খাব তাৰমানে তেওঁলোকৰ লাইফত প্ৰব্লেম যাতে নাহে চৰকাৰে সেই তাৰ কাৰণে এটা গেট 4 লেভেলৰ পোষ্ট এটা মুকলি কৰি দিছে যাতে 8 পাছ ল'ৰা ছোৱালীসকলে চাকৰি কৰি কিবা এটা কৰি খাব পাৰে ঠিক আছে কিন্তু আপুনি যদি বিএ পাছ তেনেহ'লে আপুনি সেই 8 পাছ যি মানুহ সেই চাকৰিটো পোৱাৰ যোগ্য আপুনি তেওঁৰ পেটত লাঠ মৰা নাই জানো তেওঁৰ ভাতমুঠিত লাঠ মৰা নাই জানো কিন্তু বহুত কেণ্ডিডেট আছে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা স্পষ্ট কৰি দিছে তেখেতে কৈছে যে আমি কোনটো মানুহ বিএ পাছ কৰি গেট 4 চাকৰি লৈ আছে কোনটো মানুহ 8 পাছ অৰিজিনেলি গেট 4 চাকৰি পাব লাগে মই মুখ্যমন্ত্ৰী হিচাপে মই নাজানো কিন্তু আপোনালোকে সেইটো আমাক জনাই দিব লাগিব কাৰণ মই ইমান কথা নাজানো তেখেতে কৈছে হয় নে নহয় এতিয়া মেইন কথাটো হ'ল যোৱাবাৰ বহুতো ল'ৰা ছোৱালীয়ে কি কৰিছে বিএ পাছ কৰি গেট 4 চাকৰি কৰি আছে এতিয়া মোক বহুতে কমেণ্ট কৰিছে যোৱাবাৰ যিসকলে গেট 4 চাকৰি ল'লে তেওঁলোকৰ কি হ'ব আপোনালোকক জনাবলৈ পাই এইটো ভাল কথা যে চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা পোৰ্টেল বা এটা নাম্বাৰ আপোনালোক দিব অভিযোগ কৰিবলৈ ঠিক আছে আপোনাৰ ঘৰৰ ওচৰত যদি কোনোবা আপুনি গম পাইছে যে এই ল'ৰাটো বিএ পাছ কিন্তু এই ল'ৰাটো গেট 4 চাকৰি পাইছে আপুনি অভিযোগ দিব পাৰে কোনো কথা নাই কিন্তু বহুতে আকৌ ভাবিব যে কিবা কৰি কষ্ট কৰি চাকৰিটো কৰিছে চাকৰিটো পাইছে আমি কিয় অভিযোগ দিম তেনেকুৱা এটা কথা কিন্তু এইটো যদি সকলোৱে যদি সজাগ হয় তেনেহ'লে এই পৰ্যায়টো ভৱিষ্যতে নাহে কাৰণ গেট 4 কাৰণে এক্সট্ৰাকৈ 8 পাছ 10 পাছ কোৱালিফিকেশ্যন ধৰি দিয়া আছে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে আপোনালোকক টাইমছ 8ত বাতৰিত বিভিন্ন ধৰণৰ বাতৰি চেনেলত দিছে আমি তাৰ পৰা ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকক দেখুৱাই দিছোঁ গতিকে আপোনালোকে চাই ল'ব আৰু আপোনালোকে কি বিচাৰ কৰে কৰিব ঠিক আছে টাইম 8ৰ পৰা এই ভিডিঅ'টো মই সংগ্ৰহ কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই লাইভ যোগে কিছুমান কথা কৈছিল গতিকে আপোনালোকে চাব চ' টাইম 8 নিউজ চেনেলত দিছিল এইটো গতিকে আপোনালোকে চাব বহুত ল'ৰা ছোৱালীয়ে মোক কৈ থাকে যে চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত বিএ পাছ কৰা ল'ৰাইও পৰীক্ষা দিছে এতিয়া কথাটো হ'ল আমি
কোনোবাই যদি নিজকে চৰকাৰক ফাঁকি দি পৰীক্ষা দিয়ে তদন্ত নোহোৱালৈকে মুখ্যমন্ত্ৰীয়ে গম পাব নোৱাৰে কেতিয়াবা আপোনালোকে এনেকে মোক ফেচবুকত লিখে টুইটাৰত লিখে যে মই সব গম পাওঁ কোনোবা ল'ৰা এজনে যদি বিএ পাছ কৰিও নিজৰ যোগ্যতাটোক লুকুৱাই পেলাই চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত আবেদন কৰে মুখ্যমন্ত্ৰীজনে কেনেকে গম পাব আপোনালোকে খবৰ দিব আপোনালোকক আমি সুবিধা দিম যে এনে যিসকল লোকে আপোনালোকে দেখিব যে লিখিত পৰীক্ষাত পাছ কৰিছে কিন্তু এডুকেশ্যনেল কোৱালিফিকেশ্যনক তেওঁলোকে লুকুৱাই ৰাখিছে আমি সুবিধা দিম আপোনালোকক অভিযোগ দিয়াৰ বাবে যাতে অৰেল পৰীক্ষা হোৱাৰ আগতে বা মৌখিক পৰীক্ষা হোৱাৰ আগতে আমি আপোনালোকৰ অভিযোগবোৰ নিৰ্দিষ্ট ইউনিভাৰ্চিটি লগত কথা পাতি আপোনালোকৰ অভিযোগবোৰ যাতে আমি নিষ্পত্তি কৰিব পাৰো বহুত ল'ৰা ছোৱালীয়ে মোক কৈ থাকে যে চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত বিএ পাছ কৰা ল'ৰাইও পৰীক্ষা দিছে এতিয়া কথাটো হ'ল আমি কোনোবাই যদি নিজকে চৰকাৰক ফাঁকি দি পৰীক্ষা দিয়ে তদন্ত নোহোৱালৈকে মুখ্যমন্ত্ৰীয়ে গম পাব নোৱাৰে কেতিয়াবা আপোনালোকে এনেকে মোক ফেচবুকত লিখে টুইটাৰত লিখে যে মই সব গম পাওঁ কোনোবা ল'ৰা এজনে যদি বিএ পাছ কৰিও নিজৰ যোগ্যতাটোক লুকুৱাই পেলাই চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত আবেদন কৰে মুখ্যমন্ত্ৰীজনে কেনেকে গম পাব আপোনালোকে খবৰ দিব আপোনালোকক আমি সুবিধা দিম যে এনে যিসকল লোকে আপোনালোকে দেখিব যে লিখিত পৰীক্ষাত পাছ কৰিছে কিন্তু এডুকেশ্যনেল কোৱালিফিকেশ্যনক তেওঁলোকে লুকুৱাই ৰাখিছে আমি সুবিধা দিম আপোনালোকক অভিযোগ দিয়াৰ বাবে সো আপোনালোকে গম পালে যে যিসকলে বিএ পাছ বা গেট 4 পাছ গেট 4 তেওঁলোকে চাকৰি ল'বলৈ গৈছে বিএ পাছ কৰি তেওঁলোকৰ মৌখিক পৰীক্ষা হোৱাৰ আগত তেওঁলোকক বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব এতিয়া আপোনালোকে ধৈৰ্য ধৰিব অকণমান সময় কাৰণ আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়া স্পষ্টকৈ আপোনালোকে দিছে হয় নহয় গতিকে আপডেটটো যদি ভাল লাগিছে এটা লাইক কৰি দিব শ্বেয়াৰ কৰি দিব বিশ্বাস কমিটি চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে জানে আপোনালোকৰ ৰিজাল্টসমূহ কেতিয়া দিব আপোনালোকে ৰিজাল্টসমূহ জানে আপোনালোকৰ ৰিজাল্টসমূহ দিব 7 মাৰ্চত ঠিক আছে এই ৰিজাল্ট 7 মাৰ্চত দিব গতিকে এই 7 মাৰ্চত যিসকল কেণ্ডিডেটে এইবাৰ কোৱালিফিকেশ্যন আপোনাৰ ৰিজাল্টটো আহিব ঠিক আছে কিন্তু মৌখিক পৰীক্ষাৰ আগত তেওঁলোকৰ সিলেকশ্যন নহ'ব যদি তেওঁলোকে কোৱালিফিকেশ্যন লুকুৱাইছে মই প্ৰায় কৈছোঁ আপোনালোকে মই বাৰে কৈছিলোঁ যে এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনালোকে কোৱালিফিকেশ্যন অৰিজিনেল কোৱালিফিকেশ্যনখিনি দিব তাৰপিছতো বহুতে লুকুৱাইছে এইটো কাম নেক্সট টাইম নকৰিব এই 3.0 যেতিয়া আহিব নেক্সট টাইম নকৰিব ঠিক আছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইটো ভিডিঅ' আমি সমাপ্ত কৰিছোঁ অন্য ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম